ধন কিবা পুৰুষৰ সঞ্চিত ধন যদি আমাৰ হাতলৈ আহি যায় আমি আয়াসতে পাওঁ তেনেকৈ এখন কিতাপ এজন মানুহে লিখিবৰ কাৰণে তেওঁ জীৱনজোৰা অধ্যয়ন থাকে অভিজ্ঞতা থাকে বহুত ধৰণৰ বিষয় থাকে তেওঁ তাৰ ওপৰত এখন কিতাপ লিখে সেই মানুহজনে এই কিতাপখন লিখিবৰ কাৰণেও হয়তো তেওঁ আগৰ পৰা অধ্যয়ন কৰি আহিছে গম পাইছেনে তেওঁ গোটেই জীৱনৰ তেওঁ সাধনাৰ গোটেই বস্তুটো ফচলটো আমি কিতাপখন পঢ়ি পেলাই পাই যাওঁ নহ'লে আমি সেই কথাখিনি আমি আহৰণ কৰিবলৈ আমাৰ জীৱনটো পাৰ হৈ গ'ল তেনে পাব পাৰোঁ 1 নম্বৰ 2 নম্বৰ কিছুমান কথা কিতাপৰ জৰিয়তে আমাৰ সভ্যতা পুৰুষে আমাৰ সভ্যতা আমাৰ সংস্কৃতি আমাৰ আধ্যাত্মিকতা এই কথাবিলাক প্ৰবাহিত হৈ আহে আমাৰ এটা কথা আছে হিন্দু ধৰ্মত বোলে মানুহ দেহ মৰে আত্মা নমৰে ধৰ্ম বিশ্বাস নকৰা মানুহে আত্মা বিশ্বাস নকৰে কিন্তু আত্মাটো বাচি থাকে ক'ত বাচি থাকে কিতাপৰ মাজত বাচি থাকে পৰম্পৰাৰ মাজত বাচি থাকে কথোপকথন এই কথাটো বাচি থাকে কাৰণ কিছুমান পুৰণা দিনৰ ঘটনা ঘটি গ'লে এই কথাবিলাক বা তেওঁৰ কথাবিলাক আমাৰ আমি পুৰুষে গম পায় সেই পুৰুষৰ সাধনা তেওঁলোকৰ চিন্তা তেওঁলোকৰ কথাবিলাক গতিকে এইটো এটা এজন আগতে আমাৰ গাঁওবোৰত এটা নিয়ম আছিলে বয়সীয়া মানুহ এজন আহে এই এনেকুৱা দিনত ঠাণ্ডাকালীন যেন পিছত বহে তেওঁৰ ওচৰতে ল'ৰা ছোৱালী ডাঙৰ সৰু মানুহে বেৰি ধৰে আলহী আহে আমাৰ বয়সীয়া মানুহ এজন তেওঁ কি কৰে পুৰণা পৰিয়ালৰ পুৰণা কথাবোৰ কয় গাঁওখনৰ পুৰণা কথাবোৰ কয় পৰম্পৰাগতভাৱে বহুত কিছুমান কথা কয় তেনেকৈ শুনি আগৰ আমাৰ বুঢ়া মানুহসকলে 2-3 পুৰুষৰ কথা যিমান জানে এতিয়া সেই সংখ্যাটো আমাৰ নাইকিয়া হৈ গৈছে আমাৰ ল'ৰা ছোৱালীবিলাক এটা বেলেগ ধৰণৰ এটা কাৰ্য্য ব্যৱস্থা বিদ্যালয়ত হেৰি হৈ যায় তেওঁলোকৰ কম্পিটিশ্যন বেছি আজিকালি আলহী দুলহী তেনেকৈ নোযোৱা হ'ল মানুহৰ সংখ্যাও কম দুই ধৰি মানে কথা পতা বুঢ়া মানুহে কথোপকথন বাকীসকলৰ যদি এইটো নাইকিয়া হ'ল গতিকে আমাৰ যুৱ সূত্ৰবিলাক হেৰাই গৈছে ইটো পুৰুষৰ সিটো পুৰুষৰ লগত যুৱ সূত্ৰ হেৰাই গৈছে এইটো কি হৈছে এটা জেনেৰেশ্যন গেপ বুলি কয় জেনেৰেশ্যন গেপ আহিছে গতিকে আমি এখন গাঁৱৰ মানুহে ইয়াৰ ল'ৰা ছোৱালী এটাই এই অঞ্চলটোৰ কথাটো নাজানে যিখন স্কুলত পঢ়ে তাৰ ইতিহাসটো নাজানে ভাৰতবৰ্ষ স্বাধীন হৈছিলে তাৰ স্বাধীনতা ভাৰতবৰ্ষ স্বাধীন হৈছিলে সেই স্বাধীন হোৱা আন্দোলনৰ কথা তাৰ নেতাসকলৰ কথা তাৰ বীৰবিলাকৰ কথা আজিকালি ছাত্ৰ ছাত্ৰীয়ে নাজানে এইবোৰ কথাটো কি হৈছে বৰ্তমান কিতাপৰ অধ্যয়নৰ এটা অনীহা আহিছে সবতকৈ ডাঙৰ কথাটো হৈছে মই শিক্ষক হিচাপে কৈছোঁ বৰ্তমান সময়ত আমি শিক্ষকতা কৰি আমি দীৰ্ঘদিন গ'লোঁ ৰাজ্য অলপ দিনৰ পৰা এটা মই অভিজ্ঞতা দেখিছোঁ যে ল'ৰা ছোৱালীবিলাকে নোৱাৰে কেলেই নোৱাৰে তেওঁলোকে ডাঙৰ কথা তেওঁলোকে লিখিব নাজানে আৰু 2 নম্বৰ কথা তেওঁলোকে পঢ়িব নাজানে 11-12 ল'ৰা ছোৱালীক আমি যেতিয়া পাঠ্যপুথিখন পঢ়িবলৈ দিছোঁ তেতিয়া তেওঁলোকে ঘেঁহাই থাকে মেজৰ ল'ৰা ছোৱালীয়ে কিতাপখন পঢ়িব নাজানে কিতাপখন পঢ়িব নজনাৰ কাৰণে হৈছে কি তেওঁলোকে কিতাপখন নপঢ়ে কিতাপখন নপঢ়াৰ কাৰণে তেওঁলোকে কি হৈছে বিষয়বস্তুবোৰ নাজানে শিক্ষকে ক্লাছত আমি পঢ়ুৱাওঁ ডিপাৰ্টমেণ্টে আমাৰ মাষ্টৰবোৰক গালি পাৰে তোমালোকে নপঢ়া কিন্তু আমি পঢ়োৱাৰ ভিতৰতে কিছুমান ল'ৰা ছোৱালীয়ে 99 পৰ্যন্ত পাইছে 100 পৰ্যন্ত পাইছে অংক কিছুমানে নোৱাৰে তাৰ মূল কথাটো তেওঁলোকে কিতাপ নপঢ়ে কিতাপ পঢ়িব নাজানে যেতিয়া অধ্যয়ন যেতিয়া হৈছে কি আমাৰ দিনত LP স্কুলবিলাকত পঢ়া আমি চিঞৰি পঢ়িছিলোঁ কিতাপ আপোনালোকৰ মনত আছে না নাজানো আমি যেতিয়া LP স্কুলত আছিলোঁ তাৰ গছজোপা তলত লওঁ লৈ আমি পাঠবোৰ চিঞৰি পঢ়োঁ এতিয়া সেইটো নাইকিয়া হৈ গ'ল সৰু ল'ৰা ছোৱালী চিঞৰি পঢ়াটো নাইকিয়া হৈ গ'ল তাৰোপৰি আছিলে কি আমাৰ যোন মইনা পাইজ আছিলে মইনা পাইজৰ আমাৰ লাইব্ৰেৰী আছিলে স্কুলত স্কুলতে আমাৰ লাইব্ৰেৰী সৰু কিবা গল্প কিতাপ পঢ়িবলৈ দিয়ে ৰামায়ণ মহাভাৰতৰ গল্প বিভিন্ন ধৰণৰ গল্পবিলাক বাহিৰা কিতাপ পঢ়াৰ অভ্যাস আছিল আমাৰ ৰেডিঅ'টো বাহিৰা মনোৰঞ্জনৰ অন্য উপায় তেনেকৈ নাছিলে ৰেডিঅ' সকলো সময়তে নাবাজে গতিকে আমি কিবা এটা এই গল্প পঢ়ি পেলাই আমি হেৰি কৰিছিলোঁ কিতাপটো পঢ়াৰ এটা অভ্যাস আমাৰ যিটো ল'ৰা ছোৱালীবোৰ আছিল এতিয়া ল'ৰা ছোৱালীবোৰে হেবিটটো নাই এইটো আমাৰ বহুত সমস্যাৰ সৃষ্টি কৰিব আমাৰ সভ্যতা সংস্কৃতি আমাৰ জাতি ভাষা অস্তিত্ব সকলো কাৰণে বিপদাপন্ন কৰি তুলিছে বিশেষকৈ আমাৰ গ্ৰামাঞ্চল
এই বিষয়টো বেছি জটিল হৈছে কাৰণ আমি দেখিছোঁ আজি দিনত আমাৰ যিবিলাক ভাল পৰিয়ালৰ ল'ৰা ছোৱালীক শিক্ষাত গুৰুত্ব দিয়ে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ আমাৰ চৰকাৰী বিদ্যালয়ত লাহে লাহে আঁতৰি গৈছে প্ৰাইভেট বিদ্যালয়ত পঢ়িছে আৰু বহুত সংখ্যক ল'ৰা ছোৱালীয়ে কি হৈছে প্ৰাইভেট বিদ্যালয়ত জড়িত হৈ প্ৰায় কমকে ইংৰাজী মাধ্যমত পঢ়ে তেওঁলোকে অসমীয়া মাধ্যমত কিতাপ নপঢ়ে গতিকে আজি অলপ পিছত আমাৰ যিসকল মহান সাহিত্যিকসকলৰ কথা তেওঁলোকে নাজানিব আমাৰ সাংস্কৃতিক সম্পদ তেওঁলোকে নাজানিব গতিকে এইবিলাকৰ পৰা ভাত খাইবৰ কাৰণে এটা ডাঙৰ উপায় হৈছে কিন্তু আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত গাঁও অঞ্চলত অধ্যয়নৰ এটা পৰিৱেশ গঢ়ি দিব লাগিব গতিকে এই ক্ষেত্ৰতে গ্ৰাম্য পুথিভঁৰাল সংস্থাই পুথিভঁৰাল আন্দোলন হৈছিলে লাইব্ৰেৰী আন্দোলন হৈছিলে গাঁৱে গাঁৱে আন্দোলন হৈছিলে স্বাধীনতা পিছত গোলাঘাটৰ পূৰ্ণ গোস্বামী জড়িত আছিলে এতিয়া তেনেকুৱা এটা আন্দোলনৰ দৰকাৰ হৈছে এই ক্ষেত্ৰত কি হৈছে আমি যিখিনি এল পি স্কুলবিলাকত গাঁৱৰ যিবিলাক আমাৰ মইনা পাৰিজাত আছে গাঁৱৰ যিবিলাক মাতৃগোট আছে যিসকল এই সকলোৱে গোট খাই পেলাই আমাৰ এই গ্ৰাম্য পুথিভঁৰাল কেন্দ্ৰ কৰি তাতে আজি যেনেকৈ ছাত্ৰসকলৰ সৰু সৰু এইসকলৰ এটা চিত্ৰাংকন প্ৰতিযোগিতা হ'ল এই মইনা পাৰিজাতবিলাক বস্তুটো আপোনালোকে চালু কৰিব লাগে আমাৰ দিনত নিয়ম আছিলে কিন্তু দেওবাৰ শনিবাৰে পিছবেলা কেতিয়াবা দেওবাৰে পিছবেলা বা ল'ৰা ছোৱালীবিলাকক লেখা আৰু পঢ়াত গুৰুত্ব দিব লাগে সৰু সৰু গল্প কিতাপ তেওঁলোকক দিব লাগে তেওঁলোকে পঢ়া তাতে মোক পঢ়িবলৈ দিব লাগে যিয়ে ভালকৈ পঢ়িব তেওঁলোকক এটা সৰু প্ৰেজেঞ্চে হওক পঢ়িব পঢ়াটো বৰ ডাঙৰ কথা হৈছে অলপ দিনৰ পিছত তেনেকুৱা হ'ব গাঁৱত বি এ পাছ কৰি কেইবাটাও আছে গাঁওখনত এপ্লিকেশ্যন এখন লিখিবৰ কাৰণে ওচৰত কাৰোবাৰ জনা মানুহ ওচৰত যাব লাগিব কাৰণ এতিয়া লিখা অভ্যাসটো একেবাৰে কমি গ'ল চৰকাৰে এতিয়া এটা কৰিলে কি অবজেক্টিভ টাইপ কুৱেশ্যন বঢ়াই দিছে 45 নম্বৰ আহে অবজেক্টিভ টাইপ গতিকে এতিয়া গাঁৱত গৈ স্কুল কলেজ পঢ়িছে ভালো হৈছে বেয়াও হৈছে ভালটো হৈছে কি সকলে শিক্ষা পাইছে বেয়াটো হৈছে কি প্ৰতিখন স্কুলত বলে উপ ডিপাৰ্টমেণ্টত দিয়ে তোমাৰ পাৰ্চেণ্টেজ কিমান নামো কিমান নহ'লে মাষ্টৰে গালাগালি কৰে গতিকে গাঁৱে গাঁৱে যে চেণ্টাৰবোৰ হৈছে এই অবজেক্টিভ টাইপৰ কুৱেশ্যন শিক্ষকসকলে পুষ্ট কৰিবলৈ লৈছে কথাটো গম পাইছেনে ল'ৰা ছোৱালীয়ে নাজানিলে 45টা ভিতৰত 30 নম্বৰ পালে পাছ কৰে গতিকে ল'ৰা ছোৱালী পাছ কৰি যাব ডিগ্ৰী ওলাই যাব কিন্তু শিক্ষিত মানুহ নহ'ব সেইটো বহুত সমস্যা আমি হ'ব গতিকে এই গোটেই কথাবিলাকৰ কাৰণে হৈছে কি শৈক্ষিক আন্দোলন এটা মানে গাঁৱে প্ৰথম এটা আন্দোলন আৰু এইটো আমাৰ হেৰি আমাৰ হেৰি নতুন নহয় শংকৰদেৱে আৰম্ভ কৰিছিলে শ্ৰৱণ আৰু কীৰ্তন নহয় জানো শ্ৰৱণ কীৰ্তনে মানুহক এটা জ্ঞান বৃদ্ধি কৰিছিলে গান কি কৰিছিলে আমাৰ কথাটো বৰ তিনিটাচোন তিনি উপাজনেও ৰত্নাৱলী পঢ়িব জানে তিনি উপাজনেও ৰত্নাৱলী পঢ়িব পাৰে আমাৰ এটা হেৰি আছে কেলে প্ৰথমতে পঢ়িব তেওঁলোকে শুনতে কীৰ্তন ৰত্নাৱলী উশাহ পদ্ধতি গাব পাৰে শংকৰদেৱৰ আন্দোলনে তেওঁলোকৰ অৱদান এটা শৈক্ষিক এটা আন্দোলন গঢ়ি তুলিছিল তাত এটা দুৰ্বলতা আছিল কি আছিলে শ্ৰৱণ চবেই কৰিব পাৰে কীৰ্তন কৰিবলৈ হ'লে আখৰ জ্ঞান দৰকাৰ আছিল আখৰ জ্ঞান তেতিয়ালৈ মানুহবোৰৰ নাছিল আখৰ কোনে জানে মোহিনী শইকীয়া ছাৰে কৈছিলে এটা সময়ত এনেকুৱা আছিলে দিনত শ্ৰাদ্ধ কৰা বামুণজনেহে গধূলি পুথি পঢ়িব লাগিব আখৰ জনা মানুহ বামুণজনেহে আছে আৰু বামুণসকলৰ এটা কথা আছিলে কি তেওঁলোকে পুথিখন পঢ়িব লাগিবই গতিকে তেতিয়া এনেকুৱা এটা হৈছিলে যে গাঁওবোৰত শিক্ষিত মানুহ খুব কম আছিল 2-4জন অন্য কায়স্থ মানুহ আছিলে 2-4জন বাবৈ আছিলে কথাটো কৈছে গতিকে তেতিয়া ধৰ্মৰ নামত বিভিন্ন ধৰ্মবিলাক যেনেকৈ চলে তেনেকৈ চলি গৈছিলে মানুহবিলাক যেতিয়া মানুহ পঢ়িব পৰা হ'ল তেতিয়া মানুহে ধৰ্ম ভালকৈ বুজি পালে ধৰ্ম সংস্কাৰ আন্দোলন হ'ল ইউৰোপত এসময়ত লেটিন ভাষাত বাইবেলখন আছিল হিব্ৰু ভাষা আছিল তেতিয়া আঞ্চলিক ভাষাবিলাকত বাইবেল হ'ল ইংৰাজী ভাষাত হ'ল হেৰি হ'ল তাৰ যেতিয়া মানুহে পঢ়িলে পঢ়োতে দেখিলে ৰোমান তাৰপিছত শ্ৰেণীৰ সংঘাতত আহিলে এইবোৰ দেখোন তোমালোকে কৈছে এনেকৈ কৰিব নালাগে বেলেগ বেলেগ ধৰ্ম পন্থা হ'ল প্ৰটেষ্টাণ্ট আন্দোলন হ'ল মানে জ্ঞান অহাৰ লগে লগে মানুহ আন্দোলন হয় জ্ঞান অহাৰ লগে লগে আন্দোলনটো বাপত চিঞৰা আন্দোলনেই নহয় মানুহৰ মাজত এটা জাগৰণ হয় আৰু কিছুমান মানুহেতো নিবিচাৰে যিসকলে মানুহক ফাঁকি ফুটা দি পেলাই চলি থাকে ধৰ্মই চলাইছে বা ৰাজনীতিয়ে চলাইছে তেওঁলোকে যিমানে মানুহে বেছি জনা বুজা কৰিব কিতাপ পঢ়িলে কি হ'ব মানুহৰ চিন্তা শক্তি